ইমান ভাল লাগে। আজিও যিমানকেইটা গাইছে মই মুখেৰে আওৰাই আছোঁ যদিও গাব নাজানো। গতিকে মন প্ৰাণ অনুপ্ৰাণিত কৰে। সেয়াই আছিল শিল্প। 1903 চনত যেতিয়া তামোলবাৰী চাহ বাগিচাত এই মহান শিল্পীজনৰ জন্ম হৈছিল, এখন সম্ভ্ৰান্ত পৰিয়াল। আৰু তেখেতৰ পিতৃ আছিল মিউজিচিয়ান, সংগীতজ্ঞ, আৰু মাতৃ কিৰণময় আগৰৱালা। তেখেতে আইনাম, বিয়ানাম আদিকে ধৰি গোটেই আমাৰ সংগীতখিনিৰ ওপৰত তেওঁৰ দখল আছিল। আৰু সেইকাৰণে পিতৃ আৰু মাতৃৰ পৰাই জ্যোতিপ্ৰসাদ আগৰৱালাই এই সাংগীতিক জীৱনৰ বা শৈল্পিক জীৱনৰ এই অংকুৰ লাভ কৰিছিল। যেনেদৰে জুবিন গাৰ্গৰ পিতৃ বা মাতৃৰ পৰাই তেওঁ প্ৰথম সংগীত শিক্ষা লাভ কৰিছিল, ঠিক তেনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ পিতৃ আৰু মাতৃৰ পৰাই তেওঁৰ সংগীত শিক্ষা বা শিল্পকৰ্মৰ শিক্ষা লাভ কৰিছিল। সেয়ে মই ক'ব খোজোঁ যে সমাজ এখনলৈ আগবাঢ়ি যোৱাৰ আগতে প্ৰতিখন ঘৰৰ পৰিৱেশটোৱে এজন শিশুক এই শৈল্পিক মনৰ জন্ম দিয়ে। যিখন ঘৰত শিল্পৰ চৰ্চা হৈ থাকে, সংগীত সাহিত্যৰ চৰ্চা হৈ থাকে, সেইখন ঘৰত শিশুবিলাকে 5 বছৰ বয়সত, 6 বছৰ বয়সতে ইয়াৰ সাধনা আৰম্ভ কৰি দিয়ে। তাতেই হয় অংকুৰণ। আৰু যিখন ঘৰত সদায় হাই দম কাজিয়াই হৈ থাকে, তাত শিল্পৰ সৃষ্টি নহয়। আপোনালোকে প্ৰতিজন শিল্পীৰ ঘৰবোৰলৈ লক্ষ্য কৰিলে দেখা পাব, ইয়াত ধনী দুখীয়াৰ কোনো মানে নাই। জ্যোতিপ্ৰসাদ সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ হৈও এইমাত্ৰ গাই গ'লে যে মই বিচাৰোঁ দুখীয়াৰ চিৰ পৰিত্ৰাণ। আৰু তেখেতে সুবিধাখিনি সকলোখিনি পাইছিল নিজৰ ঘৰখনতে। তেওঁৰ ঘৰ যিখন আছিল পকী, হয়তো 1864 চনতে তেওঁৰ ককাকে বনাইছিল। ককাক ধৰি দুজন আগৰৱালাই অলপ আগতে বিশিষ্ট অতিথিদেৱে কৈ গৈছে যে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ তেওঁলোক 1811 চনত অসমলৈ আহিছিল। আৰু অসমলৈ আহি আমাৰ এই আমি যে কৈ থাকোঁ ভূমিপুত্ৰ অসমীয়া, এই ভূমিপুত্ৰসকলতকৈ তেওঁলোকে নিজৰ অসমীয়া তত্ত্বটো বেছি দেখুৱাব পাৰিছিল।